বিগত নিৰ্বাচনসমূহত ভোটাধিকাৰ সাব্যস্ত কৰি থকা প্ৰায় 40 গৰাকীতকৈ অধিক ভোটাৰ ভোটদানৰ পৰা বঞ্চিত হৈছে তিনিচুকীয়া জিলাৰ ডুমডুমাত। ডুমডুমা টাউনৰ 3 নম্বৰ ৱাৰ্ডৰ ৮৮ নম্বৰ কেন্দ্ৰতো সংঘটিত হৈছে এই ঘটনা। ভোটৰ লিষ্টত নাম নথকাৰ বাবে ৱাৰ্ডটো বিগত বিধানসভা নিৰ্বাচন, পৌৰসভা নিৰ্বাচন ইত্যাদিত ভোট দি অহা ভোটাৰসকলে ভোটদানৰ পৰা বঞ্চিত হৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে নিৰ্বাচনী আয়োগৰ এনে কাণ্ডক সমালোচনা কৰা দেখা যায়। এনেদৰে একেটা ৱাৰ্ডতে 40তকৈ অধিক ভোটাৰে ভোটদানৰ পৰা বঞ্চিত হোৱাৰ খবৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ডুমডুমাত। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, ইছা 24/7। 2021 চনত বিধানসভা ভোট গণনা হৈছিলে, সেইটোত আমি ভোটটো দিছিলোঁ। ভোট দিয়া টাইমত তেতিয়া নাম নাছিলে, আকৌ এপ্লাই কৰিলোঁ। আজি চাইছোঁ আহি কিনে আকৌ লিষ্টত লেটেষ্ট লিষ্টত নাম আছে আমাৰ, কিন্তু ভিতৰত যেতিয়া পলিং এজেণ্টৰ ওচৰত গ'লোঁ ভোটটো দিবলৈ, তাত চাইছোঁ মেচিন সিহঁতে কৈছে আপোনালোকৰ নামটো ডিলিট হ'ল। যাতে মই এইটো অনুৰোধ কৰিছোঁ যে আপোনালোকে এইটো ক্ষেত্ৰত মানে কিবা এটা বিচাৰ কৰক ভালকৈ। মোৰ নামটো হ'ল শিশিৰ গোস্বামী। বাইদেউ মোৰ নাম হয় মধুশ্ৰুতি গোস্বামী। আৰু ৰুকসাৰ খাতুন। ৰুকসাৰ খাতুন। আপোনাৰ सैमा खातून। ठीक है, रुको एक को आदमी का ये हुआ? अभी 2 आदमी 3 आदमी और लोग चला गया। क्या हुआ आप लोग का सपने? हम लोग सर में हर साल देता है, एक साल मतलब डिलीट कर दिया है, ये मालूम नहीं था। ऐसे कागज वगैरह सब है? कागज हम लोग को नहीं दिए थे इस बार, तो पापा मैंने जाकर पूछे ना, तो बोले कि नहीं कागज नहीं है तो कोई बात नहीं, वोट देने सकेगा। अभी यहाँ पर आए तो अभी मालूम चला कि नाम डिलीट किया गया। हम लोग कितना साल से वोट आगे कितना बार दिया वोट? हम लोग 8 साल से वोट दे रहे हैं। बीच में 2 साल मेरा गैपिंग हो गया था, सदिया में जब थे तो उसे उतना सुविधा नहीं था आने के लिए, लेकिन हम 5 साल से हम रेगुलर वोट दे रहे हैं। अब इस बार डिलीट कर दिए हैं ना। आप लोग ओरिजिनल कहाँ का है? हम यहीं के हैं, मेरा शादी सदिया हुआ है तो वहाँ से हम आते हैं हर साल वोट देने के। ट्रांसफर नहीं करा है? नहीं, ट्रांसफर 5 साल पहले पापा करवाए थे, तो ट्रांसफर नहीं हुआ था उस समय, तब से यहीं पर आने करने के लिए। ইমান বছৰৰ পৰা আমি ভোট দি আছোঁ ন, মই সদায় পৰা সদায় ভোট দিবলৈ। এই বছৰ নামটো কেলে নাই, এই কাগজখন ঘৰত দিয়া নাছিলে। বাবাই সুধিলে, কৈছে কি এই ভোট দিব পাৰিব। এতিয়া 15 অক্টোবৰত গৈ ভোট দিবলৈ যেতিয়া গৈছোঁ, সিহঁতি কৈছে কি ডিলিটেড নাম আছে। এইটো কেনেকুৱা হয়? এইটো কিবা বিচাৰ কৰিব লাগে ন। আমি সদায় ভোট দিয়া মানুহ, একচেণ্টটো নাই হোৱা। কি নাম আপোনাৰ? মোৰ নাম ৰুকসাৰ খাতুন হয়।